নমস্কাৰ মই এপলিনা লৈছো এই মুহূৰ্তত বিগ ব্ৰেকিং বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে ভূপেন বৰা কিছু সময়ৰ পূৰ্বে উপস্থিত হৈছে ভূপেন বৰা যেহেতু আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ভূপেন বৰাই শ নেতা কৰ্মীক লগত লৈ আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত ভূপেন বৰাই গেৰুৱা বহন পিন্ধিবলৈ সাজু হৈ আহিছে সময় দিছিল 10 বজাৰ কিন্তু 10 বজাৰ পূৰ্বে এতিয়া বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে ভূপেন বৰা লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং আজিৰ দিনটোত কংগ্ৰেছৰ তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি কংগ্ৰেছৰ নেতা কৰ্মীয়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে যোগদানৰ বাবে উপস্থিত হৈছে ভূপেন বৰা কিছু সময়ৰ পিছতে বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে বিজেপিত যোগদান কৰিব ভূপেন বৰাই বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এতিয়া শ কংগ্ৰেছৰ কৰ্মীৰ ভিৰ দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ওলাই আহিছে সকলোকে আজি যোগদান কৰিব বিজেপিত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ সভাপতিৰ উপস্থিতিত যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিজেপিৰ মুখ্য কাৰ্যালয়ত ভূপেন বৰা ডক্টৰ সঞ্জু বৰুৱাৰ লগতে কোন আছে আজি বিজেপিৰ বিজেপিৰ তালিকাত কিছু মুহূৰ্তৰ পূৰ্বে সমগ্ৰ অসমবাসীয়ে দেখিবলৈ পাব এই দৃশ্য ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ হাতত দিয়া তালিকাত আছে বহু সক্ৰিয় কংগ্ৰেছ কৰ্মীৰ নাম ভূপেন বৰাৰ সৈতে একেলগে গেৰুৱা বহন পিন্ধিবলৈ সাজু হৈ আহিছে আজি বহু কংগ্ৰেছ কৰ্মী ভূপেন বৰাৰ বিজেপিত যোগদানৰ পিছতে লখিমপুৰতো হ'ব বিশাল যোগদান সমাৰোহ আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকি আছে 10 বজাৰ পূৰ্বে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে ভূপেন বৰাৰ বিজেপিত যোগদানক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত আজিৰে পৰা দেখিবলৈ পাব বৃহৎ পৰিৱৰ্তন যি সময়ত কংগ্ৰেছ দলে বিৰোধী স্থিতিত থাকি এবাৰ নিৰ্বাচনত নামিবলৈ সাজু হৈছিল সেই সময়তে কিন্তু ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ খবৰে সম্পূৰ্ণৰূপে কংগ্ৰেছৰ ভেটি এক প্ৰকাৰ সহায় তুলিলে কাৰণ ভূপেন বৰাৰ লগতে শ কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ওলাই আহিছে নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ মাত্ৰ আৰু কেইটামান দিন বাকি আছে গতিকে এনে মুহূৰ্ততে এতিয়া দেখিবলৈ পোৱা গৈছে বিৰোধী দল কংগ্ৰেছত তীব্ৰ খহনীয়াৰ সৃষ্টি হৈছে আৰু আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ওলাই আহিছে দলে বলে ভূপেন বৰা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গৈছে শ লোকৰ ভিৰ আৰু এইসকল এটা সময়ত তেওঁলোক কংগ্ৰেছৰ সক্ৰিয় নেতা কৰ্মী আছিল সক্ৰিয় নেতা আছিল কিন্তু আজিৰ দিনটোত ভূপেন বৰা ডক্টৰ সঞ্জু বৰুৱাৰ সৈতে শ কংগ্ৰেছ কৰ্মীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই উপস্থিত থাকিব এই বিশাল যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থাকিব এই কাৰ্যসূচীত বিশাল যোগদান কাৰ্যসূচীতে আনুষ্ঠানিকভাৱে গেৰুৱা বহন পিন্ধিব ভূপেন বৰাই আজিৰ দিনটোৰ এটা ডাঙৰ ৰাজনৈতিক খবৰ বুলি ক'ব লাগিব মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকি আছে গেৰুৱা বহন পিন্ধিবলৈ সাজু হৈ আহিছে এতিয়া বিজেপিৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে শ লোকৰ ভিৰ ভূপেন বৰা আহিছে ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে আৰু ভূপেন বৰাক সমৰ্থন জনাবলৈও ওলাই আহিছে ভূপেন বৰাৰ লগত দলে বলে বহু কংগ্ৰেছ কৰ্মী পূৰ্বৰ কংগ্ৰেছ কৰ্মী এতিয়া ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিছে ভূপেন বৰাক সমৰ্থন কৰিছে যিসকল লোকে পূৰ্বতে ভূপেন বৰাক সমৰ্থন কৰি আহিছিল ভূপেন বৰাৰ লগত আছিল সেই লোকসকলো আজি ভাৰতীয় জনতা পাৰ্টিত ভূপেন বৰাৰ লগত একেলগে যোগদান কৰিবলৈ বুলি ওলাই আহিছে আজি ভূপেন বৰা আৰু ডক্টৰ সঞ্জু বৰুৱাৰ যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাৰ বিজেপিত যোগদানৰ পিছতে দেখিবলৈ পাব এই লোকসকলেও শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব গেৰুৱা বহন পিন্ধিব মুঠতে ৰাজ্যৰ ৰাজনীতিত নিৰ্বাচনৰ পূৰ্বে বৃহৎ পৰিৱৰ্তন বুলি ক'ব লাগিব এই মুহূৰ্তত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গৈছে ব্যাপক ব্যস্ততা আৰু এফালে প্ৰচণ্ড ভিৰ কেৱল মাত্ৰ নতুন বিজেপিৰ নেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে এতিয়া বিজেপিৰ মুখ্য কাৰ্যালয়ত 10 বজাৰ পূৰ্বে বিজেপিৰ কাৰ্যালয়ত এতিয়া শ নেতা কৰ্মীক লগত লৈ ভূপেন বৰা উপস্থিত হৈছে মাত্ৰ আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু আনুষ্ঠানিকভাৱে ভূপেন বৰাই যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত ডক্টৰ সঞ্জু বৰুৱাইও যোগদান কৰিব আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কংগ্ৰেছৰ ভেটি খহাই ভাৰতীয় জনতা পাৰ্টিলৈ এই আগমন ঘটিছে কংগ্ৰেছীৰ বিজেপিৰ আগমন ঘটা পৰিলক্ষিত হৈছে কংগ্ৰেছ দল এৰি সকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে এফালে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে কিমান
কিবা আত্মবিশ্বাস বুকুত বান্ধি ওলাই আহিছে এফালে ভূপেন বৰা যথেষ্ট আত্মবিশ্বাস কংগ্ৰেছত থাকোঁতে তেওঁ পূৰ্বেও যিটো উল্লেখ কৰিছিল এই কথা যে ভূপেন বৰাই কৈছিল এই কথা যে কংগ্ৰেছে ৩২ বছৰে যি দিব নোৱাৰিলে ভূপেন বৰাক যিদৰে সন্মান দিব লাগিছিল তেনেধৰণে সন্মান নিদিলে কিন্তু আজিৰ দিনটোত ভূপেন বৰাক গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত মাত্ৰ ৩২ ঘণ্টাতে বিজেপি দলে সকলো দিলে ভূপেন বৰাক গতিকে এই যি সাহস এই যি সন্মান সেই সাহস আৰু সন্মানেৰে এতিয়া আত্মবিশ্বাস বৃদ্ধি কৰিছে ভূপেন বৰাৰ যাৰ বাবে আজিৰ দিনটোত পুনৰ অধিক আত্মবিশ্বাসী ৰূপত এতিয়া বিজেপিৰ মুখ্য কাৰ্যালয়ৰ চৌহদত দেখিবলৈ পোৱা গৈছে ভূপেন বৰাক এয়া দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে কিদৰে দলে বলে ওলাই আহিছে ভূপেন বৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ দলে বলে ওলাই আহিছে ভূপেন বৰা দৃশ্য মন কৰক এয়া ডক্টৰ সঞ্জু বড়োও আহিছে যিটো কালিৰ দিনটোত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল আৰু তাৰ পিছতে আজিৰ দিনটোত এয়া যোগদান কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিতে গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই আৰু সমান্তৰালভাৱে ভূপেন বৰাৰ সমান্তৰালভাৱে আজি গেৰুৱা বসন পিন্ধিব ডক্টৰ সঞ্জু বৰুৱাইও মুঠতে আজিৰ দিনটোত এয়া কংগ্ৰেছত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি দলে বলে ভূপেন বৰাৰ সৈতে ডক্টৰ সঞ্জু বৰুৱাৰ সৈতে দলে বলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব একালৰ পুৰণি কংগ্ৰেছীয়ে এয়া দৃশ্য মন কৰক এনেধৰণে এতিয়া বিজেপিৰ মুখ্য কাৰ্যালয়ৰ চৌহদত দেখিবলৈ পোৱা গৈছে শ নেতা কৰ্মীৰ ভিৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ ওলাই আহিছে সকলো যোগদানৰ পূৰ্বে ভূপেন বৰাই মন্তব্য কৰিছে ডক্টৰ সঞ্জু বৰুৱাইও মন্তব্য কৰিছে এই মুহূৰ্তত আমি প্ৰথমতে ভূপেন বৰাৰ সেই ভাষ্য আত্মবিশ্বাসী ৰূপত যি ভূপেন বৰাক দেখিবলৈ পোৱা গৈছে সেই ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ মোক 10 বজাত যোগদান কৰিবৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই নিমন্ত্ৰণ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক ঘৰত গৈ পেলাই কৈছিলে 22 তাৰিখে 10 বজাত তুমি আহিবা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াৰ নিমন্ত্ৰণ ক্ৰমে মই আহিছোঁ মই যোগদান কৰিম আৰু তাৰপিছত আপোনালোকে যদি সোধে কথা আৰু বিজেপি দলে যদি মোক কথা ক'বলৈ সুযোগ দিয়ে মই নিশ্চয় সকলো কথা আপোনালোকক সকলো প্ৰশ্নৰ উত্তৰ দিম আজি আমাৰ বহুত মানুহ অহা নাই আজি যিসকলে প্ৰাৰ্থিত্ব বিচৰা নাছিলে তেওঁলোক আহিছে যিদিনাখন কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাখন ঘোষণা হ'ব তাৰপাছত যিসকল আহিব মানে ৰাজীৱ ভৱনত ফ্ৰণ্টলাইন লিডাৰৰ স্বাভিমানী যিসকল অসমীয়া তেওঁলোক ইয়ালৈ আহিব মানে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছত খহনীয়া হ'ব এতিয়া আৰু এটা কথা নেতৃত্বত হ'ব যোগদানটো নেতৃত্বটো এতিয়া বিজেপি দলৰ নেতৃত্বতে হ'ব আৰু বিজেপি সোমেই মানে আপুনি সহায় কৰিবলৈ অহাত নিশ্চিতভাৱে স্বাভিমানী অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ'ম আৰু এটা কথা যে যুঁজ এখন হ'ব বুলি কংগ্ৰেছে কয় এতিয়া যুঁজখন কংগ্ৰেছৰ নিজৰ মাজতে দেখোন হৈছে কাৰণ এগৰাকী জ্যেষ্ঠ নেতাই তাত দল ত্যাগ কৰিবলগীয়া হৈছে এজন এজনকৈ গৰাখহনীয়া গতিকে যুঁজখন কাৰ মাজত শাসক বিৰোধী নে কেৱল বিৰোধীৰ নিজৰ মাজত এতিয়া যিকেইজন স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত আছে তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তী তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ শাখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ কৰ্ণসকল আছে তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব এতিয়া কৰ্ণটো ভাল বীৰ আছিলে কৰ্ণ সৎ আছিলে ভগৱান কৃষ্ণৰ সখী আছিলে এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে তেওঁলোকে উপলব্ধি কৰিব আৰু মই মাতৃ হিচাপে নহয় ভাতৃ হিচাপে বন্ধু হিচাপে ৰাজীৱ ভৱনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ ঘৰলৈ গৈছিলে তেতিয়া তেখেতে মোক কৈছিলে তোমাৰ মনত যি কথা আছে মোক খোলাকৈ ক'ব পাৰা আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছিলোঁ যে প্ৰথমতে আপুনি কওক মই আপোনাৰ পৰা শুনিব বিচাৰিছোঁ তেতিয়া মোক তেখেতে 3টা বিশেষ কথা কৈছিলে এটা হৈছে তেখেতে বিজেপিত আহি কি পাইছে মান সন্মান সেই সম্পৰ্কত কৈছিলে আৰু বিজেপিৰ
দেশপ্ৰেম স্বদেশ আৰু স্বজাতিৰ প্ৰতি প্ৰেম বিজেপিৰ ভিতৰত কেনেকুৱা চৰ্চা হয়। আৰু তৃতীয়তে মোক কৈছিলে যে সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাবিলাকে ইংৰাজী হিন্দী ভালকৈ ক'ব নোৱাৰা ল'ৰাবিলাকে বিজেপিত কাম কৰি ভাল পাব। মোক সেই কথাটো তেখেতে কৈছে। তেতিয়া মই তেখেতক সুধিছিলোঁ যে মোক যিটো ভূপেন বৰাক 89 চনত মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত প্ৰথম ৰাজনৈতিক খোজ দিছিলোঁ, ছাত্ৰ একতা সভাৰ উপ সভাপতি হিচাপে জিকিছিলোঁ, তাৰপাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক, তাৰ পাছৰ গোটেই পৰিক্ৰমা আপোনালোকৰ চকুৰ আগত মই তেখেতক সুধিছিলোঁ যে যিজন ভূপেন বৰাক যোৱা 89 চনৰ পৰা বিশ্বনাথ জিলা কংগ্ৰেছৰ বহুকেইজন অধ্যক্ষ আছে, বহুকেইটা ডিপাৰ্টমেণ্টৰ বহু ব্যক্তি আজি উপস্থিত ইয়াত আছে। আমি আজি ইয়াত আৰম্ভণিহে কৰিছোঁ। পৰৱৰ্তী সময়ত মই নিজৰ বিশ্বনাথতো বহু শতাধিক ব্যক্তিয়ে তাত যোগদান কৰিবৰ কাৰণে তেওঁলোকে ৰখি আছে। পৰৱৰ্তী সময়ত তাতো যোগদান হ'ব আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু ব্যক্তিয়ে ইতিমধ্যে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত আপোনালোকে গম পাব যে কোন কোন ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তানৰ কথাটোক লৈ পেলাই ক্ষুণ্ণ হৈ বা কংগ্ৰেছ দলৰ বৰ্তমান যিটো এটা সম্প্ৰদায়ৰ প্ৰতি যিটো মৰম চেনেহ বৃদ্ধি হোৱাক লৈ যিমান অসন্তুষ্টি হৈছে সেই সকলো ব্যক্তি কংগ্ৰেছ দলৰ পৰা তেওঁলোক আঁতৰি কংগ্ৰেছৰ এটা বৃহৎ খহনীয়া হ'ব। বৃহৎ খহনীয়া হ'ব, ডেফিনেটলি আপোনালোকে দেখা পাব। ৰাতিয়ে কাম কৰি কোনো সুখত নাহে, কিন্তু আজি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ বিজেপিৰ যি সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি উন্নয়নৰ নদী যি আগবাঢ়ি গৈছে, গতিকে সেই যাত্ৰাত যাতে আমিও সহযোগী হ'ব পাৰোঁ সেই মানসেৰে আজি ইয়াত উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৰে সহায় সহযোগিতাত আমি একেলগে আগুৱাই যাব পাৰিম।